হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক ইণ্ডিয়ান আৰ্মি নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনত কি আছে এবাৰ চাই লওঁ আহক। ইণ্ডিয়ান আৰ্মি ওমেন মিলিটাৰী পুলিচ ৰিক্ৰুটমেণ্ট 2025, নেম অফ দি অৰ্গেনাইজেশ্যন ইণ্ডিয়ান আৰ্মি, লাষ্ট ডেট আছে 25 এপ্ৰিল 2025। নেম অফ দি পোষ্ট জেনেৰেল ডিউটি হ'ব, মোড অফ এপ্লিকেশ্যন অনলাইন হ'ব, কেটেগৰী চেন্ট্ৰেল গভৰ্ণমেণ্ট জব, জব লোকেশ্যন অল ইণ্ডিয়া, ৱেবছাইট joinindianarmy.nic.in। ইলিজিবিলিটি ক্ৰিটেৰিয়া ইয়াৰ কেণ্ডিডেটসকলৰ এজ মিনিমাম 17.5 বছৰ আৰু 21 বছৰতকৈ বেছি হ'ব নোৱাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো ক্লাছ 10 পাছ কৰিলে হ'ব, মেট্ৰিক পাছ, উইথ 40% মাৰ্কছ ইন এগ্ৰিগেট, 45% মাৰ্ক ইন এগ্ৰিগেট হ'ব লাগিব of 5 basic subject and minimum 33% mark in each of those 5 subjects. For board following grading system, grades commensurate to percentage as above will be considered. অৰ্থাৎ আপোনালোকে with 45% mark aggregate হ'ব লাগিব আৰু 45 যিটো ছাবজেক্ট আছে তাত মিনিমাম 33% আপোনালোকে পাব লাগিব। Candidate with a valid light motor vehicle LMV ড্ৰাইভিং লাইচেঞ্চ উইল বি প্ৰেফাৰেঞ্চ পাব। অৰ্থাৎ যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ আছে তেওঁলোকে ইয়াত প্ৰেফাৰেঞ্চ পাব। ইণ্ডিয়ান গোৰ্খাছ ক্লাছ 10 পাছ হ'লেও হ'ব, চিম্পল। ইয়াত কোনো ধৰণৰ ক্ৰিটেৰিয়া নাই, মাত্ৰ ক্লাছ 10 পাছ হ'লেও হ'ব ইণ্ডিয়ান গোৰ্খাছ কাৰণে। এপ্লিকেশ্যন ফিজটো জেনেৰেল কেণ্ডিডেটসকলে 250 টকা দিব লাগিব, OBC কেণ্ডিডেটসকলে 250 টকা, EWS কেণ্ডিডেটসকলে 250 টকা, ST কেণ্ডিডেটসকলে 250 টকা, SC কেণ্ডিডেটসকলে 250 টকা দিব লাগিব। আৰু আপোনালোকৰ পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিং বা ইউপিআইৰে আপোনালোকে দিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট এণ্ড ফিজিকেল মেজাৰমেণ্ট টেষ্ট PET এণ্ড PMT হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব। ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET, ইয়াত আপোনালোকৰ গ্ৰুপ 1ত ৰানিং 1.6 কিলোমিটাৰ হ'ব লাগিব, 7 মিনিট 30 ছেকেণ্ডত আপোনালোকে 1.6 কিলোমিটাৰ যাব লাগিব। গ্ৰুপ 2ত ৰানিং 1.6 কিলোমিটাৰ ইন 8 মিনিট, 8 মিনিটত 1.6 কিলোমিটাৰ যাব লাগিব। 10 ফিট লং জাম্প হ'ব, নিড টু কোৱালিফাই কৰিব লাগিব। 3 ফিট হাই জাম্প, নিড টু কোৱালিফাই। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, হাইট আপোনালোকৰ 162 চেণ্টিমিটাৰ হ'ব লাগিব। নৰ্থ ইষ্ট ৰিজনৰ কেণ্ডিডেটসকলৰ বাবে হাইট 158 চেণ্টিমিটাৰ হ'লেও হ'ব নৰ্থ ইষ্ট ৰিজনৰ। ছিকিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অসমৰ কাৰণে অসমৰ কেণ্ডিডেটসকলৰ 158 চেণ্টিমিটাৰ হ'লেও হ'ব। ৱেইট প্ৰপৰ্চনেট টু হাইট এণ্ড এজ এজ পাৰ আৰ্মি মেডিকেল ষ্টেণ্ডাৰ্ড, আৰ্মি মেডিকেল ষ্টেণ্ডাৰ্ড হিচাপে ৱেইটটো হ'ব লাগিব। চেষ্টটো এজ এক্সপেনশ্যন, দি কেণ্ডিডেট শুড বি কেপেবল অফ চেষ্ট এক্সপেনশ্যন অফ 5 চেণ্টিমিটাৰ্ছ। ইয়াত কি আছে, ফিজিকেল ইফিচিয়েঞ্চি টেষ্টটো আপোনালোকে দিব লাগিব, ৰিটেন এক্সামিনেশ্যন হ'ব, চিলেকশ্যন প্ৰচেছটোত ফিজিকেল ইফিচিয়েঞ্চি টেষ্টটো হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন হ'ব আৰু আপোনালোকে এপ্লিকেশ্যন ফিজো দিব লাগিব। জেনেৰেল কেণ্ডিডেটসকলে 250 টকা, OBC কেণ্ডিডেটসকলে 250 টকা, EWS কেণ্ডিডেটসকলে 250 টকা, SC কেণ্ডিডেটসকলে 250 টকা, SC কেণ্ডিডেটসকলে 250 টকা। কি দিব লাগিব, জেনেৰেলসকলে 250 টকা, OBC সকলে 250 টকা, EWS কেণ্ডিডেটসকলে 250 টকা, ST কেণ্ডিডেটসকলে 250 টকা আৰু SC কেণ্ডিডেটসকলে 250 টকা। আপোনালোকে এইটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিং জৰিয়তে এইটো পে'মেণ্ট কৰিব লাগিব এপ্লিকেশ্যন ফিজটো। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোক 10 পাছ হ'লেও হ'ব আৰু ড্ৰাইভিং লাইচেঞ্চ যদি আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে ইয়াত প্ৰেফাৰেঞ্চ পাব। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।